দুর্নীতি, মূল্যবৃদ্ধি এবং স্মার্ট মিটারের বিরুদ্ধে যুব শক্তি অসমের উত্তাল প্রতিবাদ। মরঙের সার্কেল আধিকারিকের কার্যালয়ের সম্মুখে ছাত্র মুক্তি সংগ্রাম সমিতি এবং দুর্নীতির বিরুদ্ধে যুব শক্তি অসমের উদ্যোগে স্থানীয় জনগণ প্রতিবাদী কার্যসূচি রূপায়ণ করে। স্মার্ট মিটার লুণ্ঠন বন্ধ করার দাবিতে এই প্রতিবাদ। এপিডিসিএল শক্তিমন্ত্রী নন্দিতা কার্লোসা মুর্দাবাদ, মুখ্যমন্ত্রী মুর্দাবাদ ধ্বনিতে কাঁপিয়ে তুলে তারা সেই অঞ্চল। অতি শীঘ্রই এই স্মার্ট মিটার বন্ধ না করলে পরবর্তী সময়ে অধিক প্রতিবাদী কার্যসূচী হাতে নেওয়া হবে বলে হুঙ্কার প্রদান করে প্রতিবাদকারীরা। অসম চৰকাৰে এপিডিচিএলৰ লগত লগ লাগি কেইটামান বহিৰাগত কোম্পানী আদানী আৰু কেইটামান বৃহৎ গুজৰাটী কোম্পানীৰ লগত লগ লাগি স্মাৰ্ট মিটাৰৰ নামত যি আমাৰ ইয়াত ডকাইতি ৰাজ আৰম্ভ কৰিছে, এই ডকাইতি ৰাজৰ বিৰুদ্ধে আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। আমাৰ এটা কথা অতি স্পষ্ট যে যিকোনো পৰ্যায়ৰ বিনিময়ত এই ডকাইতি ৰাজ আৰম্ভ কৰা, ৰাইজক লুণ্ঠন কৰা এই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব। কাৰণ আপোনালোকে চাওক, প্ৰতিগৰাকী গাঁৱৰ এই খাটি খোৱা মানুহবিলাকক সোধক যে স্মাৰ্ট মিটাৰ লগোৱাৰ পূৰ্বে এই আমাৰ গাঁৱৰ মানুহবিলাকৰ কাৰেণ্টৰ বিল আহিছিল 150-200 টকা পৰ্যন্ত, কিন্তু স্মার্ট মিটার লগোৱাৰ পিছত এতিয়া কাৰেণ্টৰ বিল আহিছে 2000, 3000, 4000, 5000 পৰ্যন্ত। গতিকে কিদৰে এইদৰে আচলতে চৰকাৰখনে আমাৰ সাধাৰণ খাটি খোৱা মানুহবোৰক আচলতে স্মাৰ্ট মিটাৰ লগোৱাৰ বিনিময়ত তেওঁলোকে লুণ্ঠন আৰম্ভ কৰিছে। গতিকে এই স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব, সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগিব। তাৰ প্ৰতিবাদত আজি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমাৰ এই কথা অতি স্পষ্ট যে যিকোনো পৰ্যায়ৰ বিনিময়ত এই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব। আৰু আমি চৰকাৰখনক প্ৰমাণ দিব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক কৈছিল যে জুলাই আগষ্ট বিল দেখুৱাব লাগে। আমি জুলাই এখন চাওক, এপিডিচিএল সম্পূৰ্ণৰূপে বিল এখন জুলাই মাহৰ বিল 31 জুলাইৰ পৰা 31 আগষ্ট। এই গাঁৱৰ খাটি খোৱা মানুহ ঘৰৰ বিল, মানুহ ঘৰৰ নাম হৈছে চাহাছুদ্দিন আহমেদ, আমাৰ মৰঙী অঞ্চলৰ। তেওঁ কাৰেণ্টৰ বিল আহিছে এটা মাহত 3623 টকা 71 পইচা। আপোনালোকে ভাবক, সেই মানুহ ঘৰত মাত্ৰ 3টা LED বাল্ব আছে, 2খন চিলিং ফেন আছে। এই 3টা LED বাল্ব, 2খন চিলিং ফেন আগতে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত এওঁলোকৰ বিল আহিছিল 200 টকা 100 টকা। কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত আপোনালোকে তাৰ প্ৰমাণ চাওক যে এই মানুহ ঘৰৰ বিল আহিছে 3623 টকা 71 পইচা। গতিকে স্মাৰ্ট মিটাৰ লগোৱাৰ আগৰ বিল আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পাছৰ বিল আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, শক্তি মন্ত্ৰীক আৰু এপিডিচিএল কৰ্তৃপক্ষক আমি প্ৰমাণ সহকাৰে দাঙি ধৰিব বিচাৰিছো। গতিকে এয়া দিন ডকাইতি নহয়, এয়া চৰকাৰৰ ডকাইতি ৰাজ নহয়। যেতিয়া কি হয়, এই ডকাইতি ৰাজ বন্ধ হ'ব লাগিব, স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব। আৰু আমি যিবিলাক স্মাৰ্ট মিটাৰৰ কোম্পানীক তেওঁলোকে ঠিকা প্ৰদান কৰিছে স্মাৰ্ট মিটাৰ গাঁৱে লগাবৰ কাৰণে, সেই ঠিকাদাৰসকলকো সকীয়াই দিছো। সেই আদানীৰ দৰে কোম্পানীবিলাকক আমি সকীয়াই দিছো। আজিৰে পৰা মৰঙী অঞ্চলৰ কোনো এখন গাঁৱত কোনো এটা পৰিয়ালৰ ঘৰত স্মাৰ্ট মিটাৰ লগাব নোৱাৰিব। আৰু যদিহে তেওঁলোকে স্মাৰ্ট মিটাৰ লগাবলৈ আহে, তেওঁলোকে জনৰোষৰ বলি হ'বলগীয়া হ'ব। এই কথা আমি প্ৰতিবাদস্থলীৰ পৰা আজি সকীয়াই দিছো। আৰু যিসমূহ স্মাৰ্ট মিটাৰ জৰিয়তে ইতিমধ্যে ডকাইতি ৰাজ আৰম্ভ কৰি তেওঁলোকে অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰিছে, সেই বিদ্যুৎ মাচুল আমাৰ প্ৰতি ঘৰ পৰিয়ালক তেওঁলোকে ঘূৰাই দিব লাগিব। প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰিছে, তেনে ওপৰত ভূঁদৰ ওপৰত দানৰ পৰা এই স্মাৰ্ট মিটাৰ জৰিয়তে যি লুণ্ঠন ৰাজ আৰম্ভ কৰিছে, এয়া বন্ধ হ'ব লাগিব। আৰু বন্ধ নহ'লে আমি আকৌ কৈছো, আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, আমি গাঁৱে গাঁৱে অভিযান চলাম, গাঁৱে গাঁৱে প্ৰচাৰ কৰিম যে এই স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে এই চৰকাৰখনক যে গাদীৰ পৰা উফৰাই পেলোৱা হ'ব। এই কথা আজি আমি প্ৰতিবাদস্থলীৰ পৰা চৰকাৰ তথা আমি হিমন্ত বিশ্ব শৰ্মা তথা শক্তি মন্ত্ৰী ডাঙৰীয়া আমি সকীয়াই দিছো। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।